হাই এভৰিৱান। আজি অফিচ নাছিলে, গোটেই দিনটো ৰুমতে থকাৰ পিছত ইভিনিং অলপ ওলাই যাওঁ বুলি ভাবিলোঁ। অলপ বজাৰো আছে আৰু গোটেই দিন ৰুমত থাকি ব'ৰ হৈ গ'লোঁ, সেইটো কাৰণে ভাবিলোঁ অলপ ওলাই যাওঁ। ইয়াত দেখিছেনে, ভাবিছিলোঁ মাজতে ঠাণ্ডা গুচি গ'ল, চুৱেটাৰ জেকেট নালাগে, কিন্তু এতিয়া আকৌ বৰষুণ দিয়াৰ কাৰণে আকৌ ঠাণ্ডা লগা হৈছে, সেইটো কাৰণে আকৌ জেকেট চুৱেটাৰ উলিয়াই ল'লোঁ। আমি আহিলোঁ ফাৰ্নিচাৰ চাবৰ কাৰণে। বিয়াও পাতিব লাগিব ন, তাকে ভাবিলোঁ অলপ আইডিয়াই লৈ আহোঁ বস্তুবোৰৰ কেনেকুৱানো দাম, কি দাম। এটা ৱাৰ্ড্ৰপো লগা আছিলে, মানে গডৰেজ এটা লগা আছিলে, সেইটোও চাব আহিলোঁ। তাৰপিছত আমি আহিলোঁ বেলতলা বজাৰ। ছানডে' বেলতলা বজাৰ থাকে, তো যি লাগে ইয়াতে পাই যায়। মানুহ দেখিছেনে, বহুত মানুহ হয়। আৰু মই ইয়াতে আলু বাচিব লাগি গ'লোঁ, আলু লগা আছিলে। আপোনালোকে নাভাবিব যে ছোৱালীয়ে অকল ৰিলছে বনাব জানে নেকি। ছোৱালীয়ে চব কাম কৰিব জানে, অফিচৰ কামৰ পৰা ঘৰৰ কামলৈকে। এয়া চাওক, এতিয়া ফ্ৰুটছ লৈ আছোঁ। ফ্ৰুটছৰ দি বেপাৰীৰ লগত বাৰ্গেনিং কৰি আছোঁ। ফ্ৰুটছৰ যিহে দাম, মাথা ঘূৰাই পৰি যাবহে বাকী আছিলে আৰু। যি দৰকাৰী আছিলে গোটেইখিনি লোৱা হ'ল। তাৰপিছত মই চেণ্ডেল চাব গ'লোঁ, চেণ্ডেলো ল'লোঁ। ওলাই আহিলে আমাক আৰু চব দৰকাৰ হয়, আপোনালোকে জানে। এইটোৱে আছিলে মোৰ ছানডে' স্পেচিয়েল। টাটা, বাই বাই।